এতিয়া বাজিছে ৰাতি 8টা আৰু মই সেয়া ল'ৰাটোক পঢ়াই উঠি আৰু এয়া পাচলিখিনি তাৰে মাজতে থবলৈ ল'লোঁ আৰু এয়া পাচলিখিনি ভাবিলোঁ থৈ দিওঁ ভালকৈ। এই বুটকেইটা আছিলে আচলতে গাঁৱৰ পৰা অনা, তো সেয়া ফ্ৰিজত ভৰাই থৈ ফ্ৰিজটো যে সৰু হৈছে বস্তু নধৰা হৈ গৈছে। তাৰে পিছতে এতিয়া মই পাকঘৰলৈ আহিলোঁ আৰু এয়া ঘৰৰ পৰা অনা জিকাকেইটাৰ বাকলি ইমান কোমল যে দেখি পেলাই দিবলৈ মন নগ'ল আৰু সেয়া পেলাই দিবলৈ ওলাইছিলোঁহে মাত্ৰ। তাৰপিছতে ভাবিলোঁ যে ইয়াৰো এটা মই চাটনি বনাব পাৰোঁ দেখোন, এই বুলি ভাবিয়ে মই জিকাৰ বাকলিখিনি খুব ধুনীয়াকৈ ধুই ল'লোঁ পানীত 3-4বাৰমানকৈ। ইমান কোমল যে ঘৰৰ বাৰীৰ জিকা হয়, তো সেইকাৰণে ভাবিলোঁ এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই কেনেকৈ বনাওঁ জিকাৰ চাটনি এটা। এয়া আদা নহৰু অকণমান লৈছোঁ, জলকীয়া লৈছোঁ এনেকৈ। আৰু সেয়া মই এতিয়া অকণমান কেৰাহীত তেল দি লৈছোঁ, জিকাৰ বাকলিখিনি অকণমান 5 মিনিটমান সময় এনেকৈ ভাজি লৈছোঁ, আচলতে কেঁচা গোন্ধটো যাবৰ কাৰণে আৰু অকণমান সিজি যাবৰ কাৰণে। গোটেই সিজিব নালাগে, ইয়াৰে 30% মান সিজিলে হৈ যাব। 5 মিনিটমান সময় এনেকৈ তেলত ভাজি ল'লোঁ আৰু এইখিনি ভাজা হোৱাৰ পিছত এটা পেষ্ট বনাব লাগিব। এয়া ভাজা হৈ গ'ল দেখিছে নহয়। আৰু মই এনেকৈ অকণমান আদা আৰু নহৰুখিনি গেছত এনেকৈ পুৰি ল'ম। পুৰি ল'লে সোৱাদটো খুব ভাল লাগে, কিছুমানে বিলাহীও এনেকৈ পুৰি কিনে দিয়ে। তো মই আদা নহৰুখিনি পুৰি লৈছোঁ এনেদৰে আৰু পুৰা এয়া চাৰিওফালে ধুনীয়াকৈ পুৰিব লাগিব যাতে চাৰিওফালে অকণমান ক'লা হয়, তেতিয়া পুৰা টেষ্ট এটা সোৱাদ এটা আহে। তো এনেকৈ মই গেছতে পুৰি লৈছোঁ আৰু এনেকৈ পুৰি উঠি মই এনেদৰে জিকাৰ বাকলিখিনি এনেকৈ সেয়া মিক্সি জাৰ এটাত ভৰাই দিছোঁ আৰু আনফালে এইখিনি পুৰিব দিখিনি বাকীখিনি কামো কৰি আছোঁ। এনেকৈ পুৰিবলৈ দিছোঁ, এয়া ক'লা হৈছে। তো এনেকৈ অকণমান ক'লা বেছিকৈ হৈ গ'ল, যি নহওক সোৱাদটো লাগিব। আৰু এইখিনি লৈছোঁ মই তেতেলী টেঙা, ঘৰত আছিলে তেতেলী টেঙাৰ গুটিকেইটা ওলাই লৈছোঁ আৰু এইখিনি ইয়াতে দি দিম, বহুত সোৱাদ লাগে। আজি এনেকৈ বনাই খাম, চাবচোন কিমান সোৱাদ লাগিব। আপোনালোকেও এদিন বনাই খাব, বহুত টেষ্টি হয়। অকণমান নিমখ দি দিলোঁ আৰু এইখিনি এতিয়া মই মিক্সি জাৰটোত দিম আৰু পিচি ল'ম, খুব ধুনীয়াকৈ পিচি ল'ম মিহি হোৱাকৈ। এয়া দেখিছেনে, খুব ধুনীয়া লাগিব। ইয়াতে অকণমান তেল সানি ল'ব লাগিব, খাবৰ সময়ত খুব টেষ্টি হৈছে, খায়ে ভাল লাগিছে। আৰু এয়া বাতিটোত মই ওলাই ল'লোঁ। এনেকৈ আমি ৰাতিৰ সাজটো খালোঁ আৰু ৰাতিপুৱা হ'ল শৰাই এখন আগবঢ়াইছোঁ আৰু এনেকৈ দিছোঁ প্ৰসাদ অকণমান মন্দিৰত, কাৰণ আজি হ'ল ৰাধাষ্টমী। সেইকাৰণে ৰাতিপুৱা 4:30মানতে উঠিলোঁ, উঠি ঘৰ চৰ মুচি সাৰি একেবাৰে চাফ চিকুণ কৰি মন্দিৰৰ কাম কৰিবলৈ ল'লোঁ। আনফালে ৰুটি বনাইছোঁ আৰু এই ৰুটিকেইখন আচলতে গৰুৰ কাৰণে দিয়া হ'ব, সেইকাৰণে জল্দি বনাইছোঁ। কাৰণ ল'ৰাটোক স্কুলত থৈ আহিল আৰু মানুহজনো যাব যিহেতু, তো ভাত দিব লাগিব, সোনকালে বনাবলৈ ষ্টাৰ্ট কৰি দিছোঁ এনেকৈ। এয়া মোৰ এইটো সৰু গেছ কিনি আনিছিলোঁ জন্মাষ্টমীৰ আগতে, কাৰণ মাছ মাংস বনোৱা গেছত আচলতে ভগৱানক প্ৰসাদ হিচাপে দিবলৈ নাপায়, পাপহে লাগে। তো সেইকাৰণে মই সৰু গেছ এটা কিনি আনিছোঁ, এটা চুলাৰ। এতিয়া পাকাত বহি কিনে এনেকৈ পায়স বনাই আছোঁ। আচলতে মই কৃষ্ণ মন্দিৰত যাম এইখিনি বনোৱা হ'লে, ৰাতিপুৱাৰ সময়খিনিত বনাব বিচাৰিছিলোঁ, কিন্তু ল'ৰাটো যিহেতু সোনকালে যায় স্কুলত, তো আগতে তাক ৰেডি কৰিলোঁ। শৰাইখন পাতি কিনে ৰাতিপুৱা 4:30টাতে উঠিলোঁ, উঠি ঘৰ সাৰি মচি তাৰপিছত বিছনা চাদৰবিলাক চেঞ্জ কৰি দিলোঁ। আজি যিহেতু ৰাধাষ্টমী হয়, তো সেয়া লেতেৰা থাকিলে ভাল নালাগে ন শৰাই দিবলৈ, তো সেইকাৰণে শৰাইৰ যোগাৰ কৰিলোঁ, শৰাইখন পাতিলোঁ, পাতি আকৌ ভাত ৰান্ধিবলৈ আহিলোঁ। ল'ৰাটোক অকণমান খোৱালোঁ, মানুহজনো খাই কিনে অফিচত গ'ল। আৰু এতিয়া মই পায়স বনাবলৈ আহিছোঁ, পায়স বনাই আছোঁ। ৰুটিখিনি বনোৱা হৈ গ'ল গৰুৰ কাৰণে আৰু এতিয়া মই পায়সখিনি বনাই আছোঁ। পায়সখিনি বনোৱা হ'লেই মই মন্দিৰলৈ যাম। সঁচাকৈ মনটো বহুত ভাল লাগিছে আৰু ৰাধাষ্টমীৰ সকলোকে বহুত শুভেচ্ছা জনাইছোঁ আৰু সঁচাকৈ মনটো বহুত ভাল লাগিছে। আৰু আজি ব্ৰতো ৰাখিছোঁ, সকলোকে ভালে ৰাখক, কুশলে ৰাখক ঈশ্বৰে। আৰু এতিয়া মই পায়সখিনি বনোৱা হ'লে মন্দিৰত গৈ কিনে এইখিনি অৰ্পণ কৰি থৈ আহিম আৰু আহি কিনে আৰু দিনটো এনেকৈয়ে থাকিম আৰু গধূলিলৈকে আৰু ভগৱানৰ নাম অকণমান ল'ব লাগিব। ৰাধাষ্টমী কোনে পালন কৰিলে জনাবচোন মোক। আৰু আচলতে মই ৰাতিপুৱাতে ভাবিছিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি, কিন্তু আচলতে কথা পাতিবৰে সময় নিমিলিল আচলতে তেনেকৈ, তো ব্যস্তই হৈ থাকিলোঁ ৰাতিপুৱাৰ পৰা। সেইকাৰণে এতিয়াহে মই আপোনালোকৰ লগত অকণমান মনৰ কথা শ্বেয়াৰ কৰিছোঁ। আৰু ৰাধাষ্টমী যিহেতু মানুহটো গৈ কিনে পদুম ফুল এটা আনি দিলে, আজি ৰাধা যিহেতু পদুম ফুলত জন্ম হৈছিলে, তো সেইকাৰণে পদুম ফুল আজি অৰ্পণ কৰা, আচলতে পদুম ফুল আজি অৰ্পণ কৰিব লাগে। আচলতে কৃষ্ণ আৰু ৰাধাৰ মন্দিৰত পদুম ফুল, গোলাপ ফুল দিবই লাগে এইবিলাক। তো সেয়া এতিয়া মই বনাই আছোঁ পায়সখিনি আৰু গৈ কিনে মন্দিৰৰ পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম।
চাব আপোনালোকে ব্লগটো সম্পূৰ্ণকৈ আৰু ৰাধাষ্টমীৰ সকলোকে আকৌ এবাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ পায়স বনাই থাকোঁতে এয়া ল'ৰাজন আহিল যাৰ হাতত আচলতে ৰুটিকেইখন দি প্ৰথম এনেকৈ পেকিং কৰি দিছোঁ বাইকত যাব যিহেতু भैया ये गाय के लिए रोटी গাখীৰটো দিলে আৰু এতিয়া গাখীৰটো মই গৰম নকৰোঁ ফ্ৰিজতে থৈ দিওঁ কাৰণ এতিয়া পায়সখিনি বনাই লওঁ আৰু নহ'লে সিফালে যাওঁতে মন্দিৰত দেৰি হৈ যাব তো ল'ৰাজন আহিল আৰু গায়ৰ কাৰণে ৰুটিখিনি দিলোঁ বহুত ভাল লাগিছে মনটো সঁচাকৈ এইবিলাক কৰিলে মনবিলাক বহুত ভাল লাগে আচলতে কলিৰ যুগত যদি আমি ভগৱানৰ নাম নলওঁ তেতিয়াহ'লে আমাৰ হয়তো জীৱনটো আধৰুৱা হ'ব পায়সখিনি বনোৱা হৈ গ'ল পায়সখিনি অকণমান গোটা হৈ গ'ল আচলতে চাউলটো অকণমান বেছি হৈ গ'ল তো উপায় নাই তাড়াতাড়িকৈ বনালে অকণমান খেলি মেলি হয় বাৰু যিহেতু বহুত কাম কৰা গৈছে তো এনেকৈ মই এতিয়া দি দিলোঁ মাটিৰ পাত্ৰ এটা কিনি আনিছিলোঁ আগতীয়াকৈ জন্মাষ্টমীতে তো সেইকাৰণে এইটোতে দি পঠালোঁ ধুই কিনে থৈ দিছিলোঁ আৰু এয়া এতিয়া এইখিনি মই মন্দিৰত লৈ যাম ইয়াতে তুলসীৰ পাত এটা দিব লাগিব যিহেতু তুলসীৰ পাত দিয়া হয় আৰু এনেকৈ মই পেকিং কৰিলোঁ আৰু এয়া মন্দিৰতো পায়স অকণ অকণ অৰ্পণ কৰিলোঁ আৰু পদুম ফুলটো এনেকৈ দিছোঁ আৰু এতিয়া যাবলৈ ওলালোঁ মন্দিৰলৈ যাওঁগৈ কাৰণ 10:30 হৈ গ'ল দেৰি হৈছে সিফালে আকৌ ল'ৰাটো আহি পাব স্কুলৰ পৰা আৰু মন্দিৰতো অকণমান পায়স দি দিলোঁ আৰু এইখিনি মই কৃষ্ণ মন্দিৰলৈকে লৈ গৈ আছোঁ এতিয়া আহি পালোঁ 10-15 মিনিটৰ পিছতে আহি পালোঁ মন্দিৰ আচলতে ৰিক্সা এখনত আহিছিলোঁ আৰু এয়া কৃষ্ণক গা ধুৱাই দিছিলে ৰাধা কৃষ্ণক আচলতে গা ধুৱাই কিনে কাপোৰ পিন্ধাই আছে তো সেইকাৰণে কাপোৰ পিন্ধাখিনি দেখা পাই মোৰ বহুত ভাল লাগিল আৰু এইবিলাক জুৱেলাৰী কৃষ্ণ আৰু ৰাধাৰ খুব ধুনীয়া ধুনীয়া জুৱেলাৰী আছে ইয়াতে কোনোবা যদি দিব বিচাৰে দিব পাৰে অৰ্পণ কৰে কাৰণ এইটো ভগৱানৰ নামতে লাগিব আৰু সদায় পিন্ধি থাকে যিহেতু আজি অলপ বেছি ধুনীয়াকৈ সজোৱাৰ কথা কৈছোঁ কাৰণ আজি যিহেতু সকলোৱে চাব আৰু ৰাধাৰ যিহেতু জন্মদিন আজি তো সেইকাৰণে দেখাত ধুনীয়া লাগিছে কাপোৰযোৰ নতুনকৈ চিলাইছে দেৱে কৈছে আচলতে তো সেয়া এনেকৈ ধুনীয়া লাগিছে দেখিবলৈ নহয়নে ৰাধা কৃষ্ণযোৰ মোৰ যে একেবাৰে ইমান ভাল লাগে দেখি কিনে ইয়াতে দিবৰ কাৰণে এটা পদুম ফুল আনিছিলোঁ আৰু দেৱে পদুম ফুলটো নিজে দিয়াৰ কথা ক'লে মোৰ যে মনটো বহুত ভাল লাগিল তো এনেকৈ পদুম ফুলটো লৈ আছোঁ আৰু তেখেতে পূজা কৰিছে অকণমান মন্ত্ৰ মাতিছে সেৱা কৰিলোঁ আৰু এতিয়া পদুম ফুলটো অৰ্পণ কৰি দিব লাগিব তাৰে আগতে এয়া দিছে ভণ্টি এজনীয়ে দিছে অৰ্পণ কৰি তাৰে পিছতে ময়ো দিম বুলি ভাবিলোঁ সেয়া আমি দুটাই প্ৰথম ভক্ত হয় সোনকালে যাই পাইছোঁ আৰু তাৰে পিছতে এয়া ময়ো দিলোঁ পদুম ফুল এটা ওচৰতে খুব ভাল লাগিছে এনেকৈ ৰাধা কৃষ্ণৰ মন্দিৰত আশীৰ্বাদ ল'লোঁ বহুত ভাল লাগিল মনটো আহি ইয়াতে মই 1 ঘণ্টামান সময় বহিলোঁ আচলতে কাপোৰ পিন্ধাই দিওৱা সময়খিনি কাৰণ অকণমান টাইম লাগিল ৰখি দিলোঁ তো এনেকৈ এতিয়া অলপ সময় বহিছোঁ বহুত ভাল লাগিছে মন্দিৰটোৰ পিকচাৰটো চাবলৈ যে ইমান ভাল লাগিছে সঁচাকৈ মোবাইলতকৈ অৰিজিনেলি দেখাত আৰু বেছি ধুনীয়া হয় ৰাধা কৃষ্ণৰ ফটো সকলোৱে এনেকৈ সেৱা কৰি গৈ আছে বহুত মানুহ আহিছে সদায় এনেকৈ মানুহ হয় এইটো মন্দিৰত বহুত ভাল লাগিছে সঁচাকৈ এনেকৈ মই সেৱা ল'লোঁ আৰু এয়া পায়সখিনি আগবঢ়াই দিলে দেৱে প্ৰথমতে বহুত ভাল লাগিল গা পা ধুৱাই উঠি মোৰ প্ৰসাদখিনি দিব পাৰিলোঁ প্ৰথমে আহিলোঁ মন্দিৰৰ পৰা আহি থাকোঁতে গণেশ মন্দিৰটো দেখা পালোঁ তো গণেশ মন্দিৰতো সেৱা অলপ কৰিলোঁ ভগৱানক দেখিলোঁ ভাল লাগিল খুব সুন্দৰকৈ সজাই থয় গণেশৰ মন্দিৰটো আৰু বহুত মানুহ হয় ইয়াতে সেইকাৰণে নামেই হ'ল গণেশগুৰি ন তো এই গণেশৰ মন্দিৰটো থকাৰ কাৰণে বহুত ডাঙৰকৈ আছে ইয়াতে বহুত ভাল লাগিল আৰু আজিৰ ব্লগটো কেনে পালে জনাব মোক